মই যুৱ বিধায়কসকলক দুটা কথা ক'ব চেষ্টা কৰিম। তথ্যৰ পৰা কম, আক্ৰমণ কৰি নকওঁ। এজন ব্যক্তিক এটা পাৰ্লিয়ামেণ্টাৰী সিটত ভয়াৱহভাৱে অসমৰ মানুহে ইলেকশ্যন জিকাই দিলে 2024 চনত। মানুহে দেখা পালে যে ইয়াত গৌৰৱ আছে, দৰ্প আছে, অহংকাৰ আছে। 26ত 20,000 জিকা সিট এটা 23,000 ধৰুৱাই পঠাই দিলে। ই আমি ল'ব বিচৰা শিক্ষা। তাৰ মানে আমাৰ এই আসনখন কাৰো কাৰণেই পাৰ্মানেণ্ট নহয়। যদি ৰাইজে জিকাব পাৰে, ৰাইজে আমাক হৰুৱাব পাৰে। মই ভাবোঁ যেতিয়া আমি মনত এটা ভাৱ ল'ম, যেতিয়া আমি মনত অহংকাৰৰ সৃষ্টি কৰিম যে আমি জিকি আহিলোঁ, অহাবাৰো আমি জিকিম, মই ভাবোঁ মানুহে প্ৰত্যেক দিনাই অহংকাৰক চিনি পায়। মানুহে যেনেকৈ হাঁহে পানী আৰু গাখীৰৰ পাৰ্থক্য বুজি পায়, তেনেকৈ মানুহেও অহংকাৰী বিধায়ক আৰু শান্তিপ্ৰিয় সাধাৰণ মানুহৰ লগত থাকিব পৰা বিধায়কক বুজি পায়। সদনত খুব সম্ভৱ 6 বাৰ একেলগে ইলেকশ্যনত জিকি অহা বিধায়ক হিচাপে মই আছোঁ। আনসকলে 6 বাৰ জিকিছে, ক'ৰবাত হয়তো গতি পৰিছে, জ্যোতি পৰিছে, পদ্মদাও আছে 6 বাৰ জিকিছে। নতুন প্ৰজন্মৰ বিধায়কসকলে সিদ্ধান্ত ল'ব লাগিব যে আমি এবাৰৰ কাৰণে বিধায়ক হ'ব অহা নাই, আমি বাৰে বাৰে বিধায়ক হ'বৰ কাৰণে সদনত আহিছোঁ। আৰু তেতিয়া আমি বাৰে বাৰে বিধায়ক হ'ব পাৰিম যেতিয়া আমি মনত অহংকাৰক জন্ম নিদিওঁ। জীৱনত আটাইতকৈ ডাঙৰ শত্ৰু হ'ল অহংকাৰ। বিধায়ক হোৱাৰ লগে লগে যেতিয়া আমাৰ কাপোৰৰ পৰিৱৰ্তন হ'ব, খোৱাৰ ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব, সমষ্টিৰ পৰা সাধাৰণ ৰাইজক বেয়া কথা গালি গালাজ কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়াৰ পৰাই স্খলন আৰম্ভ। বহু যোৱা 15 বিধানসভাত থকা বহু বিধায়ক আজি সদনত অহা নাই। তাৰ পৰা নিশ্চয় নতুন বিধায়কসকলে শিক্ষা ল'ব। মই সকলোকে আহ্বান কৰিম, আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে আমাৰ অহংকাৰসমূহ। মোৰো যদি ক'ৰবাত অহংকাৰ হয়, আপোনালোকে মোক দেখুৱাই দিব আৰু আপোনালোকেও চেষ্টা কৰিব যাতে আমি অহংকাৰক ওচৰত আহিব নিদিওঁ। আজি যিসকলে ভাবিছে যে আমি অমুক সমষ্টিৰ পৰা আহিছোঁ, অমুকে আমাক ভোট দিবই, মানকাছাৰৰ 1 লাখ ভোটে তেওঁলোকৰ বাবেও বিপদৰ ঘণ্টা আজি বজাই থৈ গৈছে। 2031ৰ কাহিনী এয়া নহয়, এই কাহিনীও বদলিব। মই আজিয়ে ভৱিষ্যতবাণী কৰি থৈ দিছোঁ।